দিম বুলি কৈছিল নিৰ্বাচনী ইস্তাহাৰ দৃষ্টিপত্ৰত 10,000 চাকৰি দিব নোৱাৰিলে এতিয়া এক বছৰত কয় 55,000 চাকৰি দিব 1,000 চাকৰি এপিডিচিএলৰ চাকৰি আজিলৈকে এপইণ্টমেণ্ট দিবলৈ নিযুক্তি দিবলৈ তেওঁলোকৰ দম নাই যি সংখ্যক কেইটামান চাকৰি দিছিল তাতো অবাধ দুৰ্নীতি স্বজনতোখন মুখ্যমন্ত্ৰীৰ খুদ নিজৰ বিভাগ জনসংযোগতে স্বজনতোখন আৰু দুৰ্নীতিৰ অভিযোগ সৰিয়হ তলিতে ভূতৰ ভয় এই অৱস্থা গতিকে এই প্ৰলোভন আৰম্ভ হৈছে প্ৰথমে তেওঁলোকে চেষ্টা কৰিছিল যে দমন কৰিব হত্যা কৰিলে আপোনালোকে জানে যে এটা ঘণ্টাৰ ভিতৰতে কেনেকৈ 5 গৰাকী নিৰীহ যুৱকক কেনেকৈ হত্যা কৰি দিয়া হ'ল তাৰ পাছত কয় গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি বোলে তেওঁলোকৰ শ্ৰদ্ধা আছে সপ্তাহ পাৰ হৈ গ'ল তেওঁলোকৰ কাৰো এগৰাকী মুখত এই হত্যাৰ কথা গৰিহণা দিয়াটো দূৰৰে কথা কোনো ধৰণৰ সমবেদনা প্ৰকাশ কৰিবলৈ তেওঁলোকৰ আহৰি নহল আৰু আজি বোলে এই খানাপাৰাৰ ফিল্ডত কৈছে বোলে মই যে কলো যে সেইদিনাখন কলো যে টায়াৰ জ্বলোৱাটো মানুহৰ খং আৰু ক্ষোভৰ উন্মুক্ত বহিঃপ্ৰকাশ মানুহৰ খং হৈছে ক্ষোভিত হৈছে টায়াৰ জ্বলাইছে টায়াৰ জ্বলোৱা ধোঁৱা তোমালোকে সহ্য কৰিব নোৱাৰা অথচ 5 গৰাকীকৈ মানুহক নিৰীহ জনতাক শিশুক যে তোমালোকে হত্যা কৰিলা নাৰীৰ বুকু হুদা কৰি পিতৃৰ বুকু হুদা কৰি গুচি গলা 1 ঘণ্টাত এয়া তোমালোকৰ অপৰাধ নহয় গৃহ বিভাগৰ মুখ্যমন্ত্ৰীক জেলত নিক্ষেপ কৰিব পৰা নাই হত্যাকাৰীৰ চৰকাৰ আৰু সেই কাৰণে এতিয়া কৰিবলৈ লৈছে মুক্ত হত্যা আৰু গুপ্ত হত্যা মুক্ত হত্যা কৰিছে গুৱাহাটীৰ সেই চহৰৰ মাজমজিয়াত গুপ্ত হত্যা কৰিবলৈ প্ৰচেষ্টা চলাই আছে খুমটাই আপোনালোকে জানে আৰু বেলেগ অঞ্চলত চলিব কাৰণ মুক্ত হত্যাকাৰীৰ ট্ৰেনিংটো হিতেশ্বৰ শইকীয়াৰ লগত লৈ অহা মানুহৰ অভাৱ নাই বিজেপিত লৈ আহিছে আৰু যিগৰাকীৰ কথা কৈছো জানেই ডলাৰ বগৰী যেতিয়া দিল্লীত চৰকাৰ সলনি হ'ব তেওঁলোকে ধমকি মাৰিব যে তোমাৰ সাৰদা বিস্কুটৰ যিটো সোৱাদ এটো উলিয়াই আছো তোমাৰ লুই বাৰ্জাৰৰ খোৱা পানীৰ সোৱাদ তোমাৰ উলিয়াই আছো লগে লগে এই বিজেপি দলটো ত্যাগ কৰি AIDFতো জয়েন কৰি দিব পাৰে একো ডাঙৰ কথা নহয় আৰু এই যে তেওঁ বিকল্প ৰাজনীতিৰ কথা মানুহে ক'লে যে তেওঁৰ গাত বিৰাট সুৰাত পাতে কুবাদি কুব মানে বিষ অনুভৱ কৰে সেই বিকল্প ৰাজনৈতিক শক্তিটো কেনেবাকৈ যদি ক্ষমতাৰ শাসনৰ লক্ষ্যত যদি আহি পায় প্ৰথম দুৱাৰত নক কৰিব তেওঁ এই কথা জানি লওক এই কথা মই আজিয়ে ক'ব খুজিছো কাৰণ নহ'লেতো তেওঁ তিহাৰ জেলৰ কোনোবা এটা কোঠাৰ নম্বৰ তেওঁ পিছফালে ল'ব লগা হ'ব এই কথাও জানে গতিকে যিমান পাপ কৰিব তাৰ ফল পাব পাপৰ ফল তেওঁলোকেতো ভাৰতীয় ধৰ্ম আদৰ্শৰ কথা কৈ থাকে পাপৰ ফল পাব এই পৃথিৱীতে পাব কাৰণ কেতিয়াও কোনোৱে কাৰণ জনতাৰ হৃদয়ত যেতিয়া আঘাত হানিছে জনতাৰ হৃদয়ে দিয়া অভিশাপ প্ৰত্যেকেই ল'ব লাগিব এই কথা নিশ্চিত যেনেকৈ শ্বহীদসকলৰ ত্যাগৰ মাজেৰে আগবাঢ়ি যোৱা ৰাজনৈতিক দলটো মই দলটোৰ নাম ল'বলৈ বিৰাট বেয়া পাওঁ আৰু নলওঁ লোৱাৰ প্ৰয়োজনীয়তা নাই এই ৰাজনৈতিক দলটোৰ নাম লোৱাৰ প্ৰয়োজনীয়তা নাই যুক্তিযুক্ততাও নাই তেওঁলোকে শ্বহীদৰ ত্যাগৰ মাজেৰে শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত হোৱা ইতিহাসৰ মাজেৰে খোজকাঢ়ি গৈ এই ৰাজনৈতিক দল এটা গঠন কৰি অসম চুক্তি নামৰ এখন চুক্তি আছিল চুক্তিত শ্বহীদৰ ত্যাগৰ তেওঁলোকৰ তেজৰ চেকুৰাৰ স্মৃতি বিজড়িত হৈ আছিল
তাৰ পাছত সেই শ্বহীদসকলৰ আত্মাক পুনৰবাৰ হত্যা কৰিবৰ কাৰণে তেওঁলোকে উদ্যত হ'ল। তেওঁলোকে অসম চুক্তিখনক নস্যাৎ কৰিবৰ কাৰণে, ইয়াৰ মূল আত্মাক হত্যা কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিল। আৰু সেইকাৰণে তেওঁলোককো কওঁ যে শ্বহীদসকলে পুণ্যধামত চাই আছে আৰু তেওঁলোকৰ অভিশাপৰ ফল তোমালোকেও এদিন নিশ্চয় ভোগ কৰিবা, এই কথা আমি বিশ্বাস কৰোঁ। চব বহু প্ৰচেষ্টা চলাইছে, বহু প্ৰলোভন দিবলৈ আৰম্ভ কৰিছে, মানুহক হত্যাও কৰিছে, অত্যাচাৰ কৰিছে। কিন্তু ৰাইজ, আমি কিন্তু এটা কথা মনত ৰাখিব, আমাৰ স্মৃতি শক্তি কিছুমান কথাত আমি পাহৰি যাওঁ, কিছু কথা আমি হেৰুৱাই পেলাওঁ। আবেগে কেতিয়াবা আমাৰ এই সত্যবোৰক কেতিয়াবা কিছু নাইকিয়া কৰি দিবৰ কাৰণে কেতিয়াবা প্ৰচেষ্টা লয় বা কেতিয়াবা তেনেকুৱা পৰিৱেশ আহে। কিন্তু মই আজি এই নেহেৰু ভালিৰ জনতাক মই ক'ব খুজিছোঁ, সেই যে মাতৃসকলৰ বুকু সুদা কৰি থৈ গ'ল এটা শিশু, ছেম ষ্টেফাৰ্ড নামৰ এটা শিশু, 16 বছৰীয়া, যাৰ ডিঙিৰে সোমাই মূৰেৰে ওলাই গ'ল, সেই শিশুলৈ মুখলৈ চাই আপোনালোকে সকলোৱে সংকল্প ল'ব লাগিব। সংকল্প লৈ আমি সকলোৱে এটা কথা ঠিক কৰিব লাগিব যে শ্বহীদৰ প্ৰতিটোপাল তেজৰ এটা দিনত দিল্লী দিছপুৰে মূল্য ভৰিব লাগিব। এই সংকল্প জনতাই ল'ব লাগিব। লগে লগে ৰাইজে এই হিচাপ নিকাচো কৰিব লাগিব যে আমাৰ যিসকল নাৰীৰ ওপৰত বেত্ৰাঘাত কৰা হৈছিল, ৰাজপথত পেলাই দিয়া হৈছিল, আমাৰ ছাত্ৰ আৰু ছাত্ৰীসকলৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ চলাইছিল, প্ৰতিডাল লাঠিৰ, প্ৰতিটো বেত্ৰাঘাতৰ হিচাপ নিকাচ জনতাই কিন্তু ল'ব লাগিব। এয়া ৰাইজৰ সংকল্প, এয়া জনতাৰ দায়িত্ব। গতিকে ৰাইজ, আমি আগন্তুক দিনত এই সংগ্ৰামক অতি পৰিকল্পিতভাৱে আগবঢ়াই লৈ যাব লাগিব। আন্দোলন যিহেতু দীঘলীয়া হ'ব, সেইকাৰণে এটাই কথা মই ক'ব খুজিছোঁ, আন্দোলনৰ এই সময়ছোৱাৰ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ, বিভিন্ন ধৰণৰ প্ৰলোভন, বিভিন্ন ধৰণৰ কথা বতৰা চলিব। 55,000 চাকৰি, 2,000 শিল্পীক এককালীন 50,000 টকাৰ সাহায্য, তাৰ লগে লগে উঠি অহা নতুন প্ৰজন্মৰ লিখকসকলৰ 1,000 জনক 50,000 টকাৰ এককালীন সাহায্য, 6 জনগোষ্ঠীয়ে যিসকলে জনজাতিকৰণ বিচাৰি আছিল তেওঁলোকক বিভিন্ন ধৰণৰ সুবিধা, এই সুবিধাবোৰ তেওঁলোকৰ প্ৰাপ্য, এই সুবিধাবোৰ তেওঁলোকে পাব লাগিব, তেওঁলোকে ধনো পাব লাগিব। কিন্তু এই যিবোৰ সা সুবিধা পালে তাৰ পাছত কিন্তু আমাৰ এই জাতীয় সংগ্ৰামৰ পৰা যাতে কোনো তিল মানুহ পিছ হুহুকি নাহে। এই প্ৰলোভন চলি আছে আৰু চলি থাকিব। দাবী ধমকি কৰ্মচাৰী শিক্ষকসকলক সংগ্ৰামত লিপ্ত নহবৰ কাৰণে তেওঁলোকে বাৰণ কৰিছে, জাননী জাৰি কৰিছে। তাৰ লগে লগে এতিয়া আকৌ যোৱাকালি এখন জাননী পালোঁ, য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ গ্ৰন্থ কিনিবৰ কাৰণে নিজৰ ব্যক্তিগত একাউণ্ট বিচাৰিছে, একাউণ্ট নম্বৰ বিচাৰিছে, তাত বোলে পইচা ভৰাই দিব। যিখন চৰকাৰে 1 বছৰ ধৰি বিনামূলীয়া পাঠ্যক্ৰম যোগান ধৰিব নোৱাৰে, সেইখন চৰকাৰে আন্দোলনৰ প্ৰকোপ দেখি, তীব্ৰতা দেখি ছাত্ৰ ছাত্ৰীসকলক প্ৰলোভিত কৰিবৰ কাৰণে কিতাপ পত্ৰ দিবৰ কাৰণে তেওঁলোকে একাউণ্ট নম্বৰ বিচাৰিছে। কিতাপ পত্ৰ লৈ ল'ব ছাত্ৰ ছাত্ৰীসকল, নোলোৱাকে নাথাকিব। কিতাপ পত্ৰ ল'ব, একাউণ্টত ধন ল'ব, সন্ধিয়া আহি আপোনালোকে সংগ্ৰামত চামিল হ'ব। গতিকে এই বিভাজনৰ ৰাজনীতি, প্ৰলোভন এইবোৰ চলিব। বিভিন্ন ধৰণৰ বিভাজন চলিছিল, এটা সময়ত চলিছিল বৰাক ব্ৰহ্মপুত্ৰ, হিন্দু মুছলমান, উজনি নামনিও কৰিবলৈ আৰম্ভ কৰিছিল। বোলে গুৱাহাটীত আন্দোলন কৰা মানুহ নলবাৰী, বৰপেটা আৰু গোৱালপাৰাৰ পৰাহে বোলে আহে। এই গোটেই কথাটোৱে তেওঁলোকে বিভাজনৰ ৰাজনীতি এটা মানুহৰ মাজত কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথা বতৰা চলি থাকিব। মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁলোকে কথা বতৰা, এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভ কৰিব। এতিয়া আপোনালোকে এই কেইটামান দিন আপোনালোকে দেখিছে যে আমাৰ
আমাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনতাক আৱেগিক কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে। আৱেগিকভাৱে ইমোশন নামৰ এই বস্তুটো, আৱেগ নামৰ এই বস্তুটো বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। জানে যে অসমৰ মানুহৰ কাৰণে আৱেগ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু বা আৱেগৰ অতি বেছি গুৰুত্ব আছে। সেইকাৰণে আৱেগেৰে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিব পাৰি নেকি বুলি প্ৰচেষ্টা হাতত লৈছে। আৰু সেইকাৰণে ক'বলৈ আৰম্ভ কৰিছে যে মই কি ভুল কৰিলোঁ, মোক এঘৰীয়া নকৰিব, এইবোৰ কথা বতৰা আৰম্ভ কৰিছে। যিগৰাকী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পাছত জয় আই অসম বুলি ক'বলৈ পাহৰিছিল, সেইগৰাকী মুখ্যমন্ত্ৰীয়ে এতিয়া কথাই কথাই জয় আই অসম কয়। শপত গ্ৰহণ কৰাৰ পাছতে তেওঁ জয় আই অসম ক'বলৈ পাহৰি গ'ল। আৰু মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আপোনালোকে চাব সংবাদ মেল অসমীয়া ভাষা ক'বলৈ পাহৰিলে। তেওঁৰ কাষত কৈ থকা এজন দিল্লীৰ এগৰাকী তেওঁলোকৰ এজেণ্টে কাণে কাণে ক'লে যে আপুনি ইংৰাজী আৰু হিন্দীত কওক। আৰু তেওঁৰ কথা শুনি তেওঁ অসমীয়া ভাষা পাহৰি তেওঁ বেলেগ ভাষাত তেওঁ ক'বৰ কাৰণে কথা ক'বলৈ আৰম্ভ কৰিলে। গতিকে এয়াই হ'ল তেওঁলোকৰ কথা বতৰা, এয়াই হ'ল তেওঁলোকৰ চৰিত্ৰ। গতিকে এটা কথা আমি ক'ব খুজিছোঁ যে আগন্তুক দিনত এনেকুৱা ধৰণৰ আৱেগিক হৈ আৱেগৰ কথা বতৰা কৈ মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত ল'ব, চেষ্টা অব্যাহত ৰাখিব। কিন্তু ৰাইজে এটা কথা মনত ৰাখিব, কোনো আৱেগে কোনো বিভাজনৰ ৰাজনীতিয়ে জনতাক কেতিয়াও তলাব নোৱাৰে। আৰু তেওঁলোকৰ যিটো ষড়যন্ত্ৰৰ যিটো লক্ষ্য, অসমত অবৈধ বিদেশী আনি তেওঁলোকে ইয়াত ৰাজনীতিৰ পাশা খেল খেলি থাকিব, ক্ষমতা কুক্ষিগত কৰিব, এই কথা কেতিয়াও হ'বলৈ দিয়া নহ'ব। এই কথা কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। এইখন অসমত মই ইয়াৰ পৰা ঘোষণা কৰি যাব খুজিছোঁ, তেওঁলোকে যে কৈ থাকে যে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হ'বলৈ নিদিওঁ, আমি আজি পুনৰ এটা কথাই ক'ব খুজিছোঁ, বদৰুদ্দিন আজমলকো মুখ্যমন্ত্ৰী হ'বলৈ নিদিওঁ আৰু শিলাদিত্য দেৱকো অসমত মুখ্যমন্ত্ৰী হ'বলৈ নিদিওঁ। এই কথা ঠিক। বদৰুদ্দিন আজমলকো মুখ্যমন্ত্ৰী হ'বলৈ দিয়া নহ'ব আৰু শিলাদিত্য দেৱকো মুখ্যমন্ত্ৰী হ'বলৈ দিয়া নহ'ব। এই কথা ঠিক। আৰু কিছুমান কথাক আপোনালোকে প্ৰলোভন দেখুৱাই, যেনে আপোনালোকক কয় যে তোমালোকে আন্দোলনলৈ নাযাবা, তোমালোকক বৃদ্ধ পেঞ্চন নিদিম। তোমালোকক কয় যে তোমালোকে চৰকাৰী বাসগৃহ নাপাবা, আন্দোলনলৈ নাযাবা। তোমালোকৰ ৰাস্তা ঘাট নাপাবা, তোমালোকে বিজুলীৰ সংযোগ নাপাবা, তোমালোকে গেছৰ সংযোগ তোমালোকে নাপাবা। এইবোৰ সকলো কথা বতৰা কৈ ৰাস্তা ঘাট, বিজুলী বাতি, কৃষকৰ এককালীন ধন, চাহ শ্ৰমিকৰ এককালীন ধন, চাহ বাগিচাৰ চৰদাৰৰ তেওঁলোকৰ মোবাইল, এইবোৰৰ ভয়, এটকীয়া দিনটকীয়া চাউলৰ ভয় দেখুৱাই তেওঁলোকে আন্দোলনত যোৱাৰ পৰা বাৰণ কৰে। কিন্তু ৰাইজ মনত ৰাখিব, এইবোৰ ধন, যিবোৰ ধনেৰে আপোনালোকক এই চৰকাৰী আঁচনি যিবোৰ কৰে, এইবোৰ আঁচনি হিমন্ত বিশ্ব শৰ্মাই ঘৰৰ মাটি বন্ধকত ৰাখি তাৰ ধনেৰে আনি দি আপোনালোকক দিয়া এই সুবিধাসমূহ নহয়। এই ৰাস্তা ঘাট, এই বৃদ্ধ পেঞ্চন, এইবোৰ সৰ্বানন্দ সোণোৱালে চাহ বাগানৰ পাত, তেওঁৰ নিজৰ ঘৰৰ পাত বিক্ৰী কৰি আনি আপোনালোকক দিয়া ধন নহয়। এই ধন জনতাৰ ধন, এই ধন আমাৰ ধন, এই ধন মোৰ ধন। আৰু আমাৰ পৰা কৰ কাটল অতি উচ্চ হাৰত GSTৰ নামত লৈ গৈ এতিয়া তেওঁলোকে সেই চৰকাৰী আঁচনিসমূহক দি ৰাইজক, জনতাক বিভ্ৰান্ত কৰিব খুজিছে। গতিকে ৰাইজ এই প্ৰলোভনৰ চিন্তাত, প্ৰলোভনৰ ৰাজনীতিত ভুল নাযাব। কাৰণ এনেকুৱা ধৰণৰ কথা বতৰা, এনেকুৱা ধৰণৰ কাম কাজ তেওঁলোকে ধাৰাবাহিকভাৱে তেওঁলোকে অব্যাহত ৰাখিব। গতিকে আমি আগন্তুক দিনত সেই ক্ষেত্ৰত সকলোৱে সচেতন হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। মই যোৱা কিছুদিনৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কিছু কথা ক'বলৈ আৰম্ভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে এইখন আইনে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক আটাইতকৈ বেছি আক্ৰান্ত কৰিব। অসম আৰু উত্তৰ পূৰ্বাঞ্চলক আটাইতকৈ বেছি আক্ৰান্ত আৰু আটাইতকৈ বেছি প্ৰভাৱ যদি পেলায়, তেতিয়াহ'লে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ, জনতাৰ এই গণ আন্দোলনক ভেঙুচালি দি
এই আন্দোলনক বুলডোজ কৰি দি এই আইন কিয় জাপি দিলা? আইনৰ সেইকাৰণে সমগ্ৰ অসমৰ জনতাৰ আহ্বান যে কাক অতি সোনকালে বাতিল কৰক, কাক বাতিল কৰিব লাগিব। এই অসমৰ জনতাৰ দাবী বা অসমৰ জনতাৰ ঐক্যবদ্ধ কণ্ঠৰ এইটো চিন্তা। আৰু তাৰ লগে লগে যোৱা কালি আকৌ আৰু এটা কথা ক'লে অমিত শ্বাহে, তেওঁলোক বোলে নাগৰিকত্ব সংশোধনী আইন 2019 এইখন প্ৰয়োগ কৰাৰ পৰা 1 ইঞ্চিও পিছুৱাই নাহে। মই আজি নেহেৰু বালিৰ পৰা ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহক ক'ব খুজিছো, শুনুৱাই ক'ব খুজিছো যে তোমালোকে যে কৈছা এইখন আইন প্ৰয়োগ কৰাৰ পৰা 1 ইঞ্চিও পিছুৱাই নাহা, আমি অসমৰ জনতাই ক'ব খুজিছো অবৈধ বিদেশীক এইখন অসমত 1 ইঞ্চিও মাটি নিদিও, আৰু এই কথাৰ পৰা 1 ইঞ্চিও অসমৰ জনতা পিছুৱাই নাহে। 1 ইঞ্চি মাটিও অসমৰ জনতাই অবৈধ বিদেশীক নিদিয়ে, আৰু এই কথাৰ পৰা অসমৰ জনতা 1 ইঞ্চিও পিছুৱাই নাহে। এই কথা ঠিক, এই কথা স্পষ্ট। এইখন ভাৰতবৰ্ষ তোমালোকৰো ভাৰতবৰ্ষ নহয়, মোদী অমিত শ্বাহৰ ভাৰতবৰ্ষ নহয়। এইখন ভাৰতবৰ্ষ ভাৰতীয় মানুহৰ ভাৰতবৰ্ষ, ভাৰতীয় সকলৰ ভাৰতবৰ্ষ। এইখন অসম মোদী অমিত শ্বাহৰ অসমটো নহয়, এইখন অসম সৰ্বা সীমান্তৰো তেওঁলোকৰো অসম নহয়, তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়। ইয়াত আমাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্ব অসমৰ জনতাৰ, অসমৰ খিলঞ্জীয়া জনগণৰ। গতিকে আমি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি সৰ্বস্তৰৰ গণসংগ্ৰাম কৰিবৰ কাৰণে বদ্ধপৰিকৰ। আমি আমাৰ লক্ষ্য প্ৰাপ্তিৰ সংগ্ৰামত অসমৰ জনতাই এচুলি মানুহ পিছহুকি নাহে। আমি যেতিয়ালৈকে অসমৰ মানুহৰ ভাষা যেতিয়ালৈকে আমি সুৰক্ষিত কৰিব নোৱাৰো, আমি যেতিয়ালৈকে অসমৰ মানুহৰ কৃষ্টি সংস্কৃতিক সুৰক্ষিত কৰিব নোৱাৰো, যেতিয়ালৈকে অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নহয়, নিজে নিজক শাসন কৰি থকাৰ অধিকাৰ যেতিয়ালৈকে সুৰক্ষিত নহ'ব, তেতিয়ালৈকে এই সংগ্ৰাম ধাৰাবাহিকভাৱে চলিব। আৰু আমি নিজৰ ইচ্ছিত লক্ষ্যত উপনীত নোহোৱালৈকে অসমৰ জনগণে এই সংগ্ৰাম ধাৰাবাহিকভাৱে শক্তিশালীভাৱে অব্যাহত ৰাখিব। গতিকে মই সকলো সংগ্ৰামী ৰাইজকে মই ক'ব খুজিছো যে আমি আগন্তুক দিনত সকলোৱে এই সংগ্ৰামত ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিব লাগিব। সকলোৱে ধৈৰ্য সহ্য ধৰি আগবাঢ়িব লাগিব। শৃংখলাবদ্ধ গণতান্ত্ৰিক অহিংস আন্দোলনৰ যোগেদি আমি লক্ষ্যত উপনীত হ'ব লাগিব। বন্দুক বাৰুদৰ গুলীয়ে আমাৰ এই আন্দোলনৰ লক্ষ্যক বিচলিত কৰিব নোৱাৰে। বন্দুকৰ গুলীয়ে আমাৰ আদৰ্শক হত্যা কৰিব নোৱাৰে, এই কথা ঠিক।